দুটামান প্ৰশ্ন কৰিব আহিলোঁ। এতিয়া কৈছোঁ এনেকুৱা ভিডিঅ' বনাম বুলি ভবা নাই কেতিয়াও, আৰু এতিয়া বাধ্যতামূলক এতিয়া যি গতিকে অসমখন বৰবাদ হৈ আছে। তো আমি এটা এনেকুৱা ৰাজনৈতিক দল এটা চইচ কৰি লৈছোঁ, এতিয়া নিজৰ মানুহবোৰে সুৰক্ষা নাই। তো সেইটো কাৰণতে বোলো দুষাৰমান কথা কওঁ। কথাটো হ'ল, আলনা এখন বিকি আছিলে ল'ৰা এটাই, ভিডিঅ' ক্লিপটো লগাই দিছোঁ। আলনা এখন ল'ৰা এটাই লৈ আহি ৰাস্তাত ৰখি আছিলে। ক'ৰ পৰা কেইটামান কোনবা হয়, ক'ৰ কি হয়, ক'ৰ বা গুণ্ডা হয়, কি হয় নাজানো। কিন্তু বস্তুটো দেখি বেয়া লাগিছে। কিয় কৈছোঁ, কষ্ট কৰি খোৱা মানুহক ইমান কিয়ৰ কাৰণে জ্বালা যন্ত্ৰ দিয়ে। এই দুনীয়াত কোনো চিৰ জিন্দগী নাথাকে, এইটো কথা জানি ল'ব। কোনো দুনীয়াত, এই দুনীয়াখনত কোনো মানুহ এটাই চিৰ জিন্দগী থাকিব নোৱাৰে। তাৰ কাৰণ চবে এদিন নহয় এদিন মৰবাই লাগিব। তো এই মানুহটো বহুত লেতেৰা, কিবা কিবি বহুত লেতেৰা ভাষা কৈছে। ভাষাকেইটা মই নকওঁ, কিয় কৈছোঁ, আমি অসমীয়া হিচাপত আমি এনেকুৱা বেয়া ভাষা ছ'চিয়েল মিডিয়াত নকওঁ। আনকাট ভিডিঅ'টো ইয়াত দেখুৱাই দিম, এইটো কাৰণতে দেখুৱাই দিম। গালিগিলান মেছেজ কৰি নিদিওঁ, কমপ্লিট গোটেইকেইটা দেখাব লাগিব। আৰু অসমবাসী চৰকাৰ যিমান পাৰে ইমান চেভ কৰক, অসমবাসী পুলিচলৈ যাওক। নাম কি ভালকৈ কওক? খেলা কোন জেগা ঘৰ? নলবাৰী ডিষ্ট্ৰিক্ট। ইয়াত কি কৈছে? ইয়াত কি কৈছে? আলনা বিকিব আহিছে। কেলা আলনা বিকি নলবাৰী পৰা তই কেলা আলনা বিকিবলৈ, এই আলনাডাল বিকিবলৈ তই ইয়াত পাইছহি। তই সোনকালে কেলা ইয়াৰ পৰা ওলাবি, নহ'লে তই পিটন খাবি। আজি কি ইয়াত কিহত আহিল তহঁতি? তইতো কি কেলা নলবাৰীৰ পৰা তাত সেইপিনে জেগা নাই নেকি? মানুহ কিমান মেলি আছে ইয়াত? তিনিজন। বাকী কেইজন ক'ত আছে? য'ত য'ত গাঁৱত ভিতৰত সোমাই আছ, সিহঁতকো মাত, ফোন কৰ, গোটেই ইয়ালৈ আহিবলৈ কয়, ৰেচুৱানী মেডিকেল আহিবলৈ কয়। আৰু য'ত য'ত আছে গোটেইখিনি কেলা তহঁতক আজি কেলা দিম পিটন। আজিৰ পৰা তহঁতক কেলা এইবোৰ হেৰি নহ'ব আৰু তহঁতক আজিৰ পৰা। তহঁতি কেলা আলনা বিকিবলৈ কেলা বেলেগ কাম বিচাৰি নাপাব, কেলা অকল আলনাডাল লৈ কেলা নলবাৰীৰ পৰা ইয়াত আছোহি। তহঁতৰ ল'ৰা উদ্দেশ্য আচল বুজি পাবলৈ নাই আমি, যে পিটন চব। আৰু এটক জল আপোনালোকে ইজ্জতটো ৰাখক ডেৰেছৰ। আৰু এইখিনি ইয়াত এটক জলদি জটি আছে মানুহকেইটা, তো জলদি এৰেষ্ট কৰাটো ভাল। কিয় কৈছোঁ, আপাৰ আছামৰ ভিডিঅ' বুলি গম পালোঁ। তাৰ পৰাই কি নহওক, তাহাঁতক ধৰি আনি কেনে আপোনালোকে এৰেষ্ট কৰক। কিয় কৈছোঁ, এৰেষ্ট নকৰিলে আৰু এনেকুৱা বহুত মানুহে হাঁহ পাব, আৰু দুখীয়া মানুহ কাম কৰি খাব। তো